কৰিমগঞ্জটো একদম ব্ৰিটিছৰ পিৰিয়ডত এখন এটা সিলেট ডিষ্ট্ৰিক্ট আছিল আৰু তাৰ সাব ডিভিজন আছিল কৰিমগঞ্জ। গতিকে এই নামটো এইটো বহুত পুৰণি আৰু অৰিজিনেলি আমাৰ শুনামতে ডিটেইলছটো তথ্য নাজানো, কোনোবা ডাঙৰ এজন জমিদাৰ আছিল, তেওঁ তাৰ কলেজ তাৰ স্কুল বহুতখিনি কাম কৰিছিলে আৰু তাৰ কাৰণেই তাৰ নামটো কৰিমগঞ্জ হৈছিলে। আৰু কৰিমগঞ্জ নামটো আজি এটা ঐতিহ্যবাহী নাম আৰু ইয়াৰ লগত গোটেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহৰ এটা ভাৱাবেগ জড়িত আছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম অন্তত এইটো মানে কনচিডাৰ কৰাৰ কাৰণে, কাৰণ এইটো যেহেতু এই কিছুমান মানুহৰ কথাৰ ওপৰত ভিত্তি কৰি এইটো শ্ৰীভূমি নামটো দিব নালাগে, কাৰণ ভাৰতবৰ্ষত বহুত ঠাই আছে আৰু সকলো ঠাইতো এনে চেঞ্জ কৰিব নোৱাৰে আৰু এনেকুৱা চেঞ্জ কৰাটো ঠিক নহয়। কাৰণ আজি যদি কৰিমগঞ্জ নামটো চেঞ্জ কৰা হয় তেতিয়াহ'লে আধাৰ কাৰ্ড বহুত কিবা মানুহ এটা অসুবিধাতো পৰিব, নতুনকৈ চব বনাব লাগিব। গতিকে এই যে মানে মানুহৰ অসুবিধা দি আমি কোনো ৰাজনীতি কৰাটো ঠিক নহয় আৰু মেইনলি আমি অন্তত ডেভেলপমেণ্ট কৰা উচিত, আমি কৰিমগঞ্জৰ উন্নতি কৰা উচিত। নামটো চেঞ্জ কৰি কি হ'ব? হৈছে নাই হোৱা নহয়, কিন্তু যে এইটো নামৰ কাৰণে যেটো যে কিবা মানে উন্নয়নৰ হেৰি হ'ব তেনেকুৱা নহয়। গভৰ্ণমেণ্টে উন্নয়ন কৰক, যিমান উন্নয়ন কৰিব ইমানেই মানুহে ভাল পাব। এইবাৰ একচুৱেলি মেইনলি মুছলিম মানুহবিলাকে বিজেপিক ভোট নিদিয়ে, কিন্তু 2.5 লাখ ভোট য'ত মুছলিম ভোট বেছি আছিলে তাতে মুছলিম মানুহবিলাকেও অন্তত এমপিক বিজেপিৰ এমপি জিকাই দিছে। গতিকে তাততো কোনো কমিউনেল ফিলিংছ অহা নাই। সেইকাৰণে মই অনুৰোধ কৰিম মাননীয় মুখ্যমন্ত্ৰীক অন্তত গোটেই মানুহবিলাকৰ কথা একবাৰ চিন্তা কৰি অন্তত কৰিমগঞ্জৰ নামটো চেঞ্জ কৰিব নালাগে। তো কিছুমান মানুহে আপুনি সব গ্ৰুপৰ মানুহ পাব। কালি মই আছিলোতো কৰিমগঞ্জ, গতিকে ইমান আতচবাজি নহয়, অলপ চলপ হৈছে। হয়তো কিছুমান মানুহে হয়তো বিজেপিৰ কিছু মানুহে কৰিছে, কোনোবা হয়তো বজৰং দলৰ মানুহে কৰিছে, কিন্তু সাধাৰণ মানুহে এইটো ভাল পোৱা নাই। এইটো কেইজনমান মানুহে আমাৰ গোটেই বৰাকবেলিটো আজি কিছুমান মানুহ আছে তেওঁলোকে সেপাৰেশন বিচাৰে, হয় নহয়? ইয়াৰ অৰ্থ এইটো নহয় যে গোটেই বৰাকৰ মানুহে সেপাৰেশন বিচাৰিছে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে এটা ঐতিহ্যবাহী নাম, এই নামটো অন্তত চেঞ্জ কৰিব নালাগে। নিশ্চয়, কাৰণ আমি ডেভেলপমেণ্টৰ স্বাৰ্থত, নিজৰ কনষ্টিটুৱেঞ্চিৰ মানে কামৰ স্বাৰ্থত আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ বহুত আগৰ পৰা সম্পৰ্ক আছে। গোটেইটো আমি এটা মুখ্যমন্ত্ৰীক জানো, কিন্তু এই নামৰ চেঞ্জৰ লগত কোনো ডেভেলপমেণ্টৰ কোনো সম্পৰ্কই নাই। গতিকে সেইকাৰণে অন্তত নামটো চেঞ্জ কৰিব নালাগে, কাৰণ আমিওতো মুখ্যমন্ত্ৰীৰ লগত আছোঁ। মুখ্যমন্ত্ৰীৰ যে এগেইনষ্ট কৰোঁ, বিৰোধিতা কৰোঁ তেনেকুৱা নহয়। কিন্তু সেইকাৰণে মই মানে এইটো পুনৰ বিবেচনাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এতিয়াও এইটো কোনো ডিচিশ্যন লোৱা নাই, সময় আছে, ভোটৰ প্ৰায় 1.5 বছৰ আছে আৰু মোৰ মানে নিজৰ গাৰ পজিশ্যনো গোটেই বেমাৰ চবেই জানে। গতিকে গোটেইখিনি আমাৰ নিৰ্ভৰ কৰিব। প্ৰথম আমাৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। ছেকেণ্ডলি, কাৰণ এইটো যেনেকুৱা যে পৰিস্থিতি হৈছে, এই পৰিস্থিতিত আজি যদি মই বিজেপিৰ লগত থাকোঁ তেতিয়াহ'লে মুছলিম মানুহেতো ভোট নিদিয়ে, মই খোলাখুলি কৈছোঁ। গতিকে অন্তত ভালকৈ নিজৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আমি এটা ডিচিশ্যন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।